বুজিছা বিপ্লৱ এটা কাম কৰোঁ ব্ৰিটিছ পলিচি এপ্লাই কৰোঁ কি কওকচোন মানে তুমি এতিয়া থানালৈ যাব লাগিব যাম গৈ পেলাই আপোনাৰ ভাৰতীয় কথাটো ক'ম সেই নক'বা তুমি গৈ ক'বা যে ৰাইজখনে ছাৰে কংস কৰিব লাগে বুলি দাবী ধৰিছে কিন্তু ছাৰক দেখোন আমি কংসৰ ভাও দিয়াই নাই বুজিছোঁ কিন্তু ছাৰক তেনেকৈয়ে ক'ব লাগিব ছাৰক জোৰ দি ক'ব লাগিব যে গোটেই ৰাইজখনে তেখেতে কংস ভাও কৰাটোৱে আশা কৰি আছে কিন্তু কিয় শুনা শুনা তুমি যেতিয়া ক'বা যে ৰাইজখনে তেওঁক হেঁচা মাৰি ধৰিছে তেতিয়া তেওঁ বিপদত পৰিবতো তেওঁ ভাও চাও কৰাৰ অভ্যাস নাই নহয় ক'ত ভাও কৰিব তেতিয়া কি হ'ব তেতিয়া ছাৰে মোকে ক'ব যে খাটনীয়া আপুনি ভাওটো মাৰি দিওঁ তোমালোকৰতো কংস এজনে গায়ে আছে মই গৈ সাউতকৈ কালকেটোতো মাৰি দিমগে সাপো মৰিল ফেনাইলো নেলাগিল আপুনি বৰ বেলেগ বস্তু দেই আচ্ছা মই গৈ ছাৰক কেতিয়া ক'ম আজিয়ে লগ কৰিব লাগিব কিন্তু এটা কথা দেই তুমি যে এতিয়া থানাত যাবা তুমি আকৌ মোক চিনি নোপোৱা ঠিক আছে বাৰু তোমাৰ খুচুৰা 3 টকা এটা হ'ব নেকি তামোল এখন খাওঁ 5 টকা আছে দাদা চালে লওক সেইকেইটা হ'ব 5 টকাটো তাক দিয়াচোন তামোল এখন লৈ আহিবি যা ঠিক আছে এইটো তুমি ৰাখা অন্যান্য শিতানত লিখি থবা হ'ব